আৰু দেশত বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম পুনৰ জনতাৰ মূৰত মাধমাৰ সোধাই প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 3 টকা 14 পইচাকৈ প্ৰতি লিটাৰ ডিজেলৰ দামো বৃদ্ধি পালে 3 টকা 11 পইচা আৰু দেশত পৰিছে এতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ দেশত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচাকৈ বৃদ্ধি পাইছে দাম বৃদ্ধি হৈছে সিএনজিৰো প্ৰতি লিটাৰ ডিজেলৰ দামো 3 টকা 11 পইচাকৈ বৃদ্ধি পাইছে সিএনজিৰ দাম প্ৰতি কিলোত বৃদ্ধি পাইছে 2 টকাকৈ দেশৰ বজাৰত এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ প্ৰভাৱ পৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিৰ মাজতে এতিয়া দেশত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু দেশত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম 3 টকা 14 পইচা পেট্ৰলৰ ক্ষেত্ৰত ডিজেলৰ ক্ষেত্ৰত 3 টকা 11 পইচাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে দাম বৃদ্ধি হৈছে সিএনজিৰো গাখীৰৰ দাম বৃদ্ধি পালে কণীৰ দাম বৃদ্ধি পালে ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে আৰু চাউলৰ ক্ষেত্ৰতো 10ৰ পৰা 5 টকা পৰ্যন্ত প্ৰতি কেজিত বৃদ্ধি পাইছে কালিৰ দিনটোলৈকে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ মাজত নিশাৰ ভাগৰ পৰা হঠাৎ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম আৰু এই মুহূৰ্তত আমি গোৱালপাৰাৰ জনতাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো পুনে পুনে সংযুক্ত হৈছো আমাৰ সতীৰ্থ নীলমণি শৰ্মাৰ সৈতে নীলমণি আপোনাৰ কাষলৈ আহিব বিচাৰিছো গুৱাহাটীত 1 লিটাৰ পেট্ৰলৰ দাম এতিয়া 101 টকা 27 পইচা হৈছে আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি পাই 92 টকা 55 পইচা হৈছে গোৱালপাৰাত পেট্ৰল আৰু ডিজেলৰ দাম কিমান হ'ল জনতাৰ প্ৰতিক্ৰিয়া কেনে ধৰণৰ নীলমণি হয় আসলতে সরকার নতুন সরকারখনে শপথ গ্রহণ করার আসলতে এটা সপ্তাহ নহতে আসলতে যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি কিন্তু আসলতে টাঙন সদাইছে জনতাক কারণ যোৱা নিশা যে পেট্রোলৰ আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধি কিন্তু সুদূৰ প্ৰসাৰী হ'ব কাৰণ পেট্রোল ডিজেলৰ লগত সম্পৰ্ক আসলতে সকলো নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ দাম বাঢ়িব মই পুনে পুনে প্ৰতিক্ৰিয়া জানিম আপোনাৰ পৰা পেট্রোল ডিজেলৰ মূল্য বৃদ্ধি হৈছে কি ক'ব এই মুহূৰ্তত একচুৱেলি আসলতে কি হ'ল এই মানে পেট্ৰলৰ দাম বঢ়াৰ কাৰণে আমি বহুত মানে বিপদৰ মুখী হ'ব লগা হৈছে কাৰণ পেট্ৰলৰ দাম বাঢ়াৰ লগে লগে কি হয় আমাৰ গোটেই বস্তুৰ দাম বাঢ়ি যায় আমাৰ যেনেকুৱা আমি মিডল ক্লাছৰ মানুহৰ কাৰণে আমাৰ বিৰাট কিছুমান প্ৰব্লেম ফেচ কৰিব লগা হয় সেইকাৰণে আমি গভৰ্ণমেণ্টৰ ওচৰত ইয়ে আমাৰ নিবেদন যাতে পেট্ৰলৰ দাম আৰু ডিজেলৰ দামটো যিকোনোভাৱেও কমাই দিব পাৰে আমি প্ৰতিক্ৰিয়া জানিম ইয়াৰ মানে যেহেতু ৰাতিপুৱাৰ পৰা আমি পেট্ৰল ডিপুৰ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ কাৰণ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে আচলতে নিত্য প্ৰয়োজনীয় যি সামগ্ৰী আছে সেই সামগ্ৰীৰ দাম বৃদ্ধি হয় আৰু এই বৃদ্ধি হোৱাৰ ফলত আচলতে সৰ্বসাধাৰণ যিখিনি মধ্যবিত্ত লোক আছে সেই লোকসকলে কিন্তু ইয়াৰ ফল ভোগ কৰিবলগীয়া হয় মই পুনৰ কথা পাতিম কাৰণ যেহেতু পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে কি ক'ব এই মুহূৰ্তত কিমান অসুবিধাৰ সন্মুখীন হ'ব কি কম তাৰ মানে পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়াৰ কাৰণে আমাৰ ৰাইজৰ বহুত অসুবিধা হ'ব কাৰণ দুখীয়া শ্ৰেণীৰ মানুহ বেছি আৰু হয়তো এই চৰকাৰ অহাৰ লগে লগে এই পইচাখিনিও বাঢ়ি আহিল তাৰ কাৰণে হয়তো আমাৰ ৰাইজে বহুত দুখত আছে আৰু দুখ পাই আছে আৰু আমাৰ সকলোৰে কষ্ট হ'ব যিবিলাক মানুহ সাধাৰণতে আমি বাইক চলাই থাকোঁ গাড়ী চলাই থাকোঁ আমাৰ সকলোৰে আৰ্থিকৰ ফালে অলপ টাননীয় হ'ব অলপ কষ্ট হ'ব কি ক'ব নতুন চৰকাৰে শপত লৈছে তাৰ পিছতে আচলতে মূল্য বৃদ্ধি কি ক'ব চৰকাৰক তাৰমানে চৰকাৰে এইখিনিয়ে ক'ম যে তেখেতে হয়তো নতুন আহিল আমি ৰাইজে ভাল পাই ভোট দিছোঁ সকলোৱে আঁকোৱালি লৈছে কিন্তু এখত হতে ৰাইজক আঁকোৱালি ল'ব পৰা নাই কিয় পৰা নাই তাৰমানে আমি ভোট দি তেখেতক ডাঙৰ মানুহ বনাইছোঁ আৰু ডাঙৰ কৰাৰ আমাৰ দৰকাৰো আছে তেখেতক আমি ভাল পাইছোঁ তেখেতে আমাক হয়তো জনসাধাৰণৰ আমাৰ কথা ভাবা নাই বা চিন্তা কৰা নাই এইখিনিয়ে ক'ম আৰু মই যাতে চৰকাৰে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে অলপ চিন্তা কৰে আমি খুব অভাৱ অনটনত নহ'লে পৰি যাম সকলোৱে আচলতে পেট্ৰলৰ যি মূল্য বৃদ্ধি হয় সেই মূল্য বৃদ্ধি মই কথা পাতিম যিহেতু মই পুনৰবাৰ কৈছোঁ যে সাধাৰণ শ্ৰেণীৰ জনতাই কিন্তু মাধমাৰ সদাইছে এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি মই আপোনাৰ ওচৰত আহিছোঁ কি ক'ব এই মূল্য বৃদ্ধি হোৱাৰ লগে লগে আচলতে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে জনতাৰ মাজত হয় নমস্কাৰ আমি এই নতুন চৰকাৰখন এইবেলি আহি আমি বৰ আনন্দিত হৈছিলোঁ কাৰণ এই চৰকাৰখনে বিৰোধী ধ্বংস কৰিলে
আন আন দলক ধ্বংস কৰি তেওঁলোকে হয়তো আমাৰ মাজত আহি পাইছে, কিন্তু আমাৰ মাজত আহি পাই আমি অশেষ ধন্যবাদ দিছিলোঁ। কিন্তু যোৱা 12 তাৰিখে শপত গ্ৰহণ লৈ আজি 15 তাৰিখে আজি আমি তেলৰ বৃদ্ধি বাঢ়া দেখা পালোঁ। আৰু পাৰ লিটাৰত যদি 3 টকাকৈ যদি বৃদ্ধি বাঢ়ি যায়, তেন্তে আমি ৰাইজে বা জনসাধাৰণ আমি গাড়ী বাইক কেনেকৈ চলাম? বহুত অসুবিধাৰ সৃষ্টি আহি আছে। আৰু সাধাৰণতে তেলৰ ইমান দাম বাঢ়ি দিলে লিটাৰত যদি 1 নিশাৰ ভিতৰত 3 টকাকৈ বাঢ়ি যায়, তেতিয়াহ'লেতো ৰাইজে মানে ৰামটাকন খাৱা অৱস্থা হৈ যাব। মই পেট্ৰলৰ কিমান কি ইয়াত গোৱালপাৰাত কিমান মূল্য বৃদ্ধি হৈছে? পেট্ৰল ডিপোৰ কৰ্মচাৰী এগৰাকী আছে, মই জানিব বিচাৰিম পেট্ৰল আৰু ডিজেলত কিমানকৈ বৃদ্ধি পাইছে? মোটামুটি 3 টাকা 15 পয়সা কাছাকাছি বাড়ছে পেট্রোল 3 টাকা 15 পয়সা পেট্রলত। পেট্রোল আর ডিজেলের সেম ডিজেলত একেই একই মত। আচলতে প্ৰায় 3 টকা 15 পইচাৰ মূল্য বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য গোৱালপাৰাত। আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াৰ সাধাৰণ জনতা যে আছে, সাধাৰণ লোক আছে, সেই লোকসকলৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম। মই পুনৰবাৰ কৈছোঁ যে পেট্ৰলৰ মূল্য বৃদ্ধি আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে আচলতে সৰ্বসাধাৰণৰ মাজত হাহাকাৰ লাগে, কাৰণ নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হয়। কি এইটোৰ কাৰণে বহুত আমাৰ অসুবিধা হৈ আছে। আমি প্ৰত্যেকটো বস্তুতে এতিয়া মানে বেছি দামত ক্ৰয় কৰিব লগাত পৰিছে। এতিয়া পেট্ৰলৰ কথা চাওক, এতিয়া দুদিন আগতে আপোনাৰ আছিলে 98ত আছিলে 99, এতিয়া 102 টকা হ'ল। এতিয়া আমাৰ চলাত অসুবিধা হয়। এইফালে সেই হিচাপত আমাৰ যিবিলাক আমাৰ মানে ব্যৱসায়বিলাকত এতিয়া কি কৰি হৈ আছে আৰু কি ক'ব চৰকাৰক? চৰকাৰে এইটো অলপ দৃষ্টিগোচৰ হ'লে ভাল হয়, কাৰণ আমাৰ মানে জনসাধাৰণৰ প্ৰতি অলপ মানে কি হয়, যদি ধৰ আমাৰ এইটো মূল্য বৃদ্ধিটো হ্ৰাস কৰিব পাৰে, তেতিয়াহ'লে আমাৰ অলপ সুবিধা হ'ব। জনসাধাৰণৰ বহুখিনি মানে আৰ্থিক ফালৰ পৰা সুবিধা হ'ব, সেইটোৱে আৰু। আচলতে পেট্ৰলৰ যি বৰ্ধিত অকল পেট্ৰল বুলি নহয়, আচলতে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। হয় নীলমণি, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে এতিয়া প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ গোৱালপাৰাত 101 টকা 90 পইচা হৈছে প্ৰতি লিটাৰ পেট্ৰলৰ দাম।